মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সায়েন্সৰ লেসন 4 এটো 4 হ'ব লেসন 4 কয়লা আৰু পেট্ৰলিয়াম নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো স্কিপ নকৰাকে লাষ্ট লৈকে চাই থাকিবা তো এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম ইয়াৰ 1 নম্বৰ কোৱেশ্চনটোত কি কৈছে সিএনজি আৰু এলপিজি ক ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ কি কি তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা তো সিএনজি আৰু এলপিজি ইন্ধন হিচাপে ব্যৱহাৰ কৰা সুবিধাসমূহ হল কি এইবোৰ পৰিষ্কাৰ ইন্ধন আৰু জ্বলিলে ধোঁৱা বা ছাই উৎপন্ন নকৰে যাৰ ফলত পৰিবেশ প্ৰদূষিত কম হয় ইহঁতৰ তাপমান বেছি অৰ্থাৎ এইবোৰ সহজে জ্বলে আৰু বেছি তাপ উৎপন্ন কৰে এই ইন্ধনসমূহ পাইপৰ জৰিয়তে সহজে এঠাইৰ পৰা আন ঠাইলৈ সৰবৰাহ কৰিব পাৰি আৰু ঘৰুৱা আৰু ঔদ্যোগিক কামত এইবোৰ পোনে পোনে জ্বলাব পাৰি এই কেইটা হল সুবিধা তাৰ পিছত 2 নম্বৰ কোৱেশ্চনত কি কৈছে ৰাস্তা বনাওতে ওপৰৰ তৰফত ব্যৱহাৰ কৰা পেট্ৰলিয়াম জাত সামগ্ৰীটোৰ নাম কি ৰাস্তা যে বনায় এই তোমালোকৰ হাইৱে বিলাক যে বনায় এইবিলাকত ওপৰৰ তৰফটো যে ব্যৱহাৰ কৰে এই তৰফটো কি বুলি কোৱা হয় কলাতে তৰফটো থাকে এই তৰফটোক বিটুমেন বুলি কোৱা হয় তাৰ পিছত 3 নম্বৰ কোৱেশ্চনত কি কৈছে মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা এই প্ৰক্ৰিয়াটোৰ নাম কি তো উত্তৰত লিখিবা কি কয়লা সৃষ্টি প্ৰায় 300 নিযুত বছৰ আগতে পৃথিৱীৰ দ মাটিৰ জলাভূমিবোৰত ডাঠ অৰণ্য আছিল বানপানী ভূমিকম্প আদি প্ৰাকৃতিক দুৰ্যোগৰ ফলত এই অৰণ্যবোৰ মাটিৰ তলত পত গৈছিল কালক্ৰমত এইবোৰৰ ওপৰত বালি মাটিৰ তৰপ জমা হৈ ইহঁত গভীৰৰ পৰা গভীৰলৈ সোমাই গৈছিল মাটিৰ তলৰ অত্যাধিক চাপ আৰু উচ্চ উষ্ণতাত এই মৃত গছ-গছনিবোৰ লাহে লাহে কয়লালৈ ৰূপান্তৰিত হৈছিল মৃত উদ্ভিদৰ পৰা লেহেমীয়া প্ৰক্ৰিয়াৰে কয়লালৈ ৰূপান্তৰ হোৱা এই প্ৰক্ৰিয়াটোক কাৰ্বনীকৰণ বোলা হয় তাৰ পিছত 4 নম্বৰত কি কৈছে খালি ঠাই পূৰ কৰা ইয়াৰ এত কি কৈছে ডেশ আৰু ডেশ হৈছে জীৱাশ্ম ইন্ধন তো খালি ঠাইত কি লিখিবা কয়লা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ হৈছে জীৱাশ্ম ইন্ধন তাৰ পিছত কোৱেশ্চন বিত কি কৈছে পেট্ৰলিয়াম উৎপাদনসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক ডেশ বোলা হয় এই প্ৰক্ৰিয়াটোক কি বোলা হয় শোধন যাক আমি ৰিফাইনিং বুলি কওঁ খালি ঠাইত কি লিখিবা শোধন তাৰ পিছত সিত কি কৈছে আটাইতকৈ কম প্ৰদূষিত কৰা যান-বাহনৰ ইন্ধনটো হল খালি ঠাইত কি লিখিবা সিএনজি খালি ঠাইত কি লিখিবা সিএনজি এইটো হৈছে উত্তৰ তাৰ পিছত 5 নম্বৰ কোৱেশ্চনত কি কৈছে তলত দিয়া উক্তিসমূহ শুদ্ধ হলে হো আৰু অশুদ্ধ হলে অ চিহ্নিত কৰা তো ইয়াৰ এত কি কৈছে পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি এইটো কি শুদ্ধ হ'ব এইটো অশুদ্ধ হ'ব এইটো কি অশুদ্ধ হ'ব তাৰ পিছত বিত কি কৈছে পেট্ৰলতকৈ সিএনজি বেছি প্ৰদূষক ইন্ধন এইটো অশুদ্ধ হ'ব তাৰ পিছত সিত কি কৈছে কক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ এইটো শুদ্ধ তাৰ পিছত ডিত কি কৈছে আলকাট্ৰা হৈছে বিভিন্ন উৎপাদনৰ এটা মিশ্ৰণ এইটো শুদ্ধ হ'ব তাৰ পিছত ইত কি কৈছে কেৰাচিন জীৱাশ্ম ইন্ধন নহয় এইটো অশুদ্ধ কাৰণ কেৰাচিন এটা জীৱাশ্ম ইন্ধন তাৰ পিছত 6 নম্বৰ কোৱেশ্চনত কি কৈছে জীৱাশ্ম ইন্ধনসমূহ কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা তো ইয়াৰ উত্তৰ লিখিবা জীৱাশ্ম ইন্ধনসমূহ যেনে কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ প্ৰকৃতিত অতি সীমিত পৰিমাণে পোৱা যায় এইবোৰ মৃত জীৱ-জন্তু আৰু উদ্ভিদৰ মাটিৰ তলত পোত গৈ নিযুত বছৰৰ পাছত প্ৰাকৃতিক প্ৰক্ৰিয়াৰে সৃষ্টি হৈছিল ইহঁতৰ সৃষ্টিৰ প্ৰক্ৰিয়াটো অতি মন্থৰ আৰু মানুহে প্ৰয়োজন অনুসৰি এইবোৰ পৰীক্ষাগাৰত
কম সময়ত কৃত্ৰিমভাৱে সৃষ্টি কৰিব নোৱাৰে মানুহে যি দ্ৰুত হাৰত এইবোৰ ব্যৱহাৰ কৰি আছে তাৰ ফলত অদূৰ ভৱিষ্যতে এইবোৰৰ ভঁৰাল শেষ হৈ যোৱাৰ সম্ভাৱনা আছে সেয়েহে জীৱাশ্ম ইন্ধনসমূহক নিশ্চয়ীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় কাৰণ এই সম্পদবিলাক লাহে লাহে শেষ হৈ যাই আছে আমি যিমান পৰিমাণে ব্যৱহাৰ কৰি আছো এই পৰিমাণে ব্যৱহাৰ কৰি থাকিলে এইবিলাক শেষ হৈ যাব এটা দিনত তাৰ পিছত 7 নম্বৰ কোৱেশ্চনত কি কৈছে ককৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বৰ্ণনা কৰা তো ইয়াৰ ককৰ বৈশিষ্ট্যসমূহ হৈছে কক হৈছে এবিধ টান সৰন্ধ্ৰ বা বিন্দাযুক্ত আৰু কলা বৰণৰ পদাৰ্থ ই কাৰ্বনত প্ৰায় বিশুদ্ধ ৰূপ তাৰ পিছত ইয়াৰ ব্যৱহাৰ তীখা উদ্যোগ উৎপাদনৰ বাবে আৰু বহুত ধাতুৰ নিষ্কাশনক কক ব্যৱহাৰ কৰা হয় তাৰ পিছত 8 নম্বৰ কোৱেশ্চনত কি কৈছে কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল ব্যাখ্যা কৰা তো উত্তৰত তোমালোকে লিখিবা সাগৰত বাস কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱবোৰৰ পৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল এই জীৱবোৰে মৰাৰ পাছত ইহঁতৰ মৃতদেহবোৰ সাগৰৰ তলিত জমা হৈছিল আৰু কালক্ৰমত বালি আৰু বোকাৰ তৰপে এইবোৰ ঢাকি ধৰিছিল লাখ লাখ বছৰ ধৰি বায়ুৰ অনুপস্থিতিত মাটিৰ তলত অত্যাধিক তাপ আৰু চাপৰ প্ৰভাৱত এই মৃত জীৱবোৰ অৱশিষ্ট লাহে লাহে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছলৈ ৰূপান্তৰিত হৈছিল তো এনেকৈ পেট্ৰলিয়ামবোৰ সৃষ্টি হৈছিল তাৰ পিছত 9 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ তালিকাত ভাৰতত 1991 পৰা 1997 চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে এই তথ্যখিনি লেখ চিত্ৰ বা গ্ৰাফৰ সহায়ত প্ৰকাশ কৰা লেখ চিত্ৰ বছৰসমূহ হোৱা নাটনি শতাংশ y অক্ষত আৰু বছৰ x অক্ষত লোৱা তো তোমালোকে বছৰবিলাক কি কৈছে নাটনি হোৱা শতাংশ y অক্ষত আৰু বছৰবিলাক x অক্ষত তোমালোকক ল'ব দিছে তো তোমালোকে এই গ্ৰাফটো তোমালোকে ভালদৰে চালে তোমালোকে গম পাবা এই বছৰবিলাক চোৱা x অক্ষত লোৱা হৈছে আৰু এই কিবিলাক শতাংশবিলাক y অক্ষত লোৱা হৈছে তো এই শতাংশবিলাক চোৱা y অক্ষত লোৱা হৈছে তো তোমালোকে গ্ৰাফটো চাই ভালদৰে তোমালোকে বহিত লিখি ল'বা